আজি তোমালোকৰ গ্ৰাফৰ কথা কিবা ক'ম। ফাৰ্ষ্ট আছে আমাৰ দূৰত্ব সময় গ্ৰাফ, দূৰত্ব সময় লেখ যিটো। ছাপ'জ এটা বস্তু আমাৰ ডিষ্টেঞ্চ টাইম এনেকৈ গৈছে, ফাৰ্ষ্ট ছেকেণ্ডত 2 মিটাৰ, 2 ছেকেণ্ড, 4, 3, 8, 6, 4, 8, 5, 10. It is second earth. This is in meter. এতিয়া এইটো গ্ৰাফ প্লট কৰিব লাগে। গ্ৰাফ প্লট কৰি কিনে কৰি এইটো আমি টাইম লওঁ, এইটো আমি ডিষ্টেঞ্চ লওঁ। ফাৰ্ষ্টত আমি কিমানৰ পৰা 1ৰ পৰা 5 লৈকে আছে। চ' আমি এইটো 1, 2, 3, 4, 5 ডিষ্টেঞ্চ কিমান 10 লৈকে আছে। 2, 4, 6, 8, 10, 2, 4, 6, 8, 10 এইটো মিটাৰত, এইটো ছেকেণ্ডত। 1 2 গৈছে, 2 4, 3 6, 4 8, 5 10 এইটো পাইছোঁ। জইন কৰি দিওঁ। এটা গ্ৰাফ পালোঁ। এইটো গ্ৰাফৰ পৰা আমি এক্সিলাৰেশ্যন কেনেকৈ পাম, মানে ত্বৰণ কেনেকৈ ওলাম। ত্বৰণ ওলাব গ'লে ইয়াৰ পৰা দুটা ডিষ্টেঞ্চ ল'ব লাগিব। ছাপ'জ আমি এইটো লৈছোঁ 4 আৰু 2, এইটো S2 S1। 4ৰ কাৰণে কিমান আছে 8 আৰু 2ৰ কাৰণে 4। চ' V ইকুৱেল টু S2 মাইনাছ S1 বাই T2 মাইনাছ T1। S2 মাইনাছ S1 মানে S2ৰ কাৰণে কিমান হ'ল 8 মাইনাছ S1 মানে 4 by T2 4 minus T1 2. So this will be 4 by 2, 2 meter per second. Velocity or 2 meter per second, average velocity. It is a graph to straight line. যদি গ্রাফ স্ট্রেট লাইন না হয়, মানে স্ট্রেট লাইন নহয় মানে তোমার বেলেগ হয়, এই ডিসটেন্সটো বেলেগ বেলেগ যাব তোমাৰ। সাপোজ 2 গৈছে 3 5 9 12, সব ডিসটেন্স বেলেগ বেলেগ। এতিয়া আমাৰ গ্ৰাফটো বেলেগ হ'ব। 1 2 3 4 5 টাইম সেকেন্ড। 12 লৈকে আছে 1 2 3 4 5 6 7 8 9 10 11 12 number S মিটাৰ। তোমাৰ ফাৰ্ষ্ট কি কৰিম 1 সেকেন্ডত 2 মিটাৰ, সৰি 1 2 2 3 4 first 1 second 2 meter, 2 3 2 3 5 this one 4 9 4 9 5 12 আমাৰ গ্ৰাফটো এনেকুৱা হ'ব। তো ফ্ৰী হেণ্ড জইন কৰিব লাগে। ফ্ৰী হেণ্ড জইন কৰিলে সেম ভেলোচিটি ইকুৱেল তোমাৰ ডিষ্টেন্স বাই S2 মাইনাছ S1 বাই T2 মাইনাছ T1 এইটো হয়। চ' S2 মানে যিকোনো দুটা পইণ্ট লৈ লোৱা। ইয়াতে আমি 3 আৰু 2 লওঁ। সাপোজ ইয়াতে আছে 3 কাৰণে কিমান 5 মাইনাছ 3 by 3 minus 2 মানে 2 meter per second। এইটো সেম ফৰ্মুলা সেম, ঠিক আছে। ফৰ্মুলা সেম কে ল'ব লাগিব। এইটো হৈছিলে দূৰত্ব সময় গ্ৰাফ।
এটা আমি নেক্সট পাম ভেলোসিটি টাইম মানে বেগ আৰু সময় গ্ৰাফটো কি হ'ব suppose velocity দিয়া আছে 1 সেকেন্ডত 2 মিটাৰ পাৰ সেকেন্ড আছিলে 3 মিটাৰ পাৰ সেকেন্ড 3 5 4 9 আকৌ এইটো কমতি হ'ব suppose তোমাৰ 4 হৈ গ'ল 5 সো আমি গ্ৰাফটো কেনেকৈ বনাম সেম হ'ব তোমাৰ গ্ৰাফ এইটো টাইম this is velocity 1 2 3 4 5 আৰু ইয়াতে velocity 1 2 3 4 5 6 7 8 9 velocity meter per second first to 1 second to count number 2 paso 2 second of 3 3 second of 5 fourth 9 fourth 9 5 of 4 5 of apo this 4 so the graph to amar nikalo ইয়াতে দুটাই আছে তোমাৰ ফাৰ্স্ট ভেলোসিটি ইনক্রিজ হৈছে তাৰপে ডিক্রিজ হৈছে এটো আমাৰ এতে সমানুপাতে বাঢ়িছে সমানুপাতে নহয় বাঢ়িছে আৰু কমিছে তাৰ ভেলোসিটি এক্সিলেৰেশন বেলেগ বেলেগ হ'ব ইয়াতে যদি লাভ হৈ যাও ইয়াতে দুটা পয়েন্ট লোৱা E1 equal to V2 minus V1 V2 minus 6 minus 3 6 minus 3 by T2 minus T1 so this is 5 minus 2 by 1 মানে 2 meter per second square acceleration 2 meter per second square আৰু ইফালে যদি ওলাব যাও এই দুটা লও A2 equal to V2 4 minus 9 by 5 minus 4 minus 5 by 1 minus 5 meter per second square negative acceleration মানে negative acceleration মানে মন্থরণ তো মন্থরণ হৈছে ঠিক আছে নেক্সট ক্লাস আমি ইকুয়েশন অফ মোশন লাম graphical method velocity v equal to u plus at s equal to u plus half t square আৰু v square equal to u square plus twice as ঠিক আছে